গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে কেতিয়াবা দেৱতা, কেতিয়াবা অসুৰ, এয়াই আমাৰ ৰূপ। তো বন্ধুসকল, আমি সদায় ভাল ভাৱনা, ভাল চিন্তাৰে আগুৱাই যাব বিচাৰোঁ আৰু সেইবাবে আমি সদায় ভগৱানক চিন্তা কৰোঁ, ভগৱানক প্ৰাৰ্থনা কৰোঁ। ৰাতিপুৱা গধূলি আমি ভগৱানৰ ওচৰত ধূপ ধূনা জ্বলাওঁ, চাকি বন্তি জ্বলাওঁ, যাতে আমাৰ মনলৈ কেতিয়াও বেয়া ভাৱ নাহে, বেয়া চিন্তা নাহে। কিন্তু আমি নিবিচৰাকৈ কেতিয়াবা আমাৰ মনলৈ বেয়া ভাৱ আহি যায়, বেয়া চিন্তা আহি যায়। আমাৰ খং উৎপন্ন হয়, আমি ক্ষোভিত হৈ পৰোঁ, আমাৰ খুব উৎপন্ন হয়। আমি কেতিয়াবা দেৱতা হৈ থাকোঁ, কেতিয়াবা আমি অসুৰ হৈ যাওঁ। কিয় এনেকুৱা হয়? তো বন্ধুসকল, এই সংসাৰত দুটা শক্তি আছে, এটা নিগেটিভ শক্তি, এটা পজিটিভ শক্তি। এই সংসাৰত যদি ভগৱান আছে, অসুৰো আছে। এই সংসাৰত ঈশ্বৰ যদি আছে, চৈতানো আছে। এই সংসাৰত সত্য যদি আছে, অসত্যও আছে। তো বন্ধুসকল, সদায় নিগেটিভ শক্তিয়ে নিজৰ ফালে মানুহক প্ৰভাৱিত কৰিব বিচাৰে, হয়নে? নিজৰ ফালে মানুহক টানিব বিচাৰে, যাতে মোৰ মানুহ বেছি হওক। আৰু সেইকাৰণে নিগেটিভ শক্তিয়ে কি কৰে, আমাক এনেকুৱাকৈ কিছুমান ভাৱ মনলৈ লৈ আহে, আমাৰ কিছুমান চিন্তা মনলৈ লৈ আহে, বা আমাক খং উঠাই দিয়ে, আমাক ক্ষোভিত কৰি পেলায়, যাতে আমি আমাৰ যোনটো ভগৱানৰ প্ৰতি থকা চিন্তা, ভগৱানৰ প্ৰতি থকা ভাৱনা আঁতৰি গুচি আহে। আৰু সেই নিগেটিভ শক্তি আমাৰ ওচৰ পাজৰেই থাকে, আমাৰ ঘৰতেই থাকে, আমাৰ ঘৰৰ কিছুমান সদস্যৰ মাজতে সেই নিগেটিভ শক্তি থাকে। আৰু সেই আমাৰ ঘৰৰ যিখিনি সদস্য, সেই ঘৰৰ সদস্যৰ মাধ্যমেৰে নিগেটিভ শক্তিয়ে আমাক এনেকুৱাকৈ খং উঠাব, এনেকুৱাকৈ কিছুমান কথা কৈ দিব, কিছুমান আমাৰ গাত লাগি যোৱাকৈ এনেকুৱা কিছুমান কথা ক'ব, আমি খং নকৰোঁ বুলি ক'লেও আমাৰ খং উঠি যাব। আমি সদায় ভগৱানক প্ৰাৰ্থনা কৰি, ভগৱানক চিন্তা কৰি, ধূপ ধূনা জ্বলাই আমি সদায় দেৱতা হৈ থাকোঁ। আমি ভাল ভাৱনাৰে থাকিব বিচাৰোঁ, ভাল চিন্তাৰে থাকিব বিচাৰোঁ, পজিটিভ ভাৱ যাতে সদায় মনলৈ আহে, সেই তেনেকৈ আমি থাকিব বিচাৰোঁ। কিন্তু সেই আমাৰ ঘৰৰ যি সদস্য, যি নিগেটিভ শক্তিৰ প্ৰভাৱিত হৈ আছে, নিগেটিভ শক্তিৰ দ্বাৰা প্ৰভাৱিত হৈ আছে, সেই সদস্যই আমাক এনেকুৱাকৈ কিছুমান কথা কৈ দিব, এনেকুৱাকৈ কৈ দিব যে আমাৰ গাত লাগি যাব, আমাৰ অন্তৰত আঘাত লাগি যায়। আৰু সেই তেতিয়া আমাৰ খং উৎপন্ন হয়, আৰু খঙতে আমি যিকোনো কথা কৈ দিওঁ। আৰু সেই তেতিয়া কি হয়, আমাৰ এনেকুৱা মনলৈ ভাৱ আহি যায় যে ভগৱানৰ ওচৰত যে চাকি বন্তি জ্বলাই আছোঁ, ভগৱানৰ নাম লৈ আছোঁ, এনেই লৈ আছোঁ নেকি? আমাৰ দেখোন ভগৱানৰ যিমান নাম লওঁ সিমানেই আমাৰ বেয়াহে হয়, আমিয়ে দুখ পাওঁ, আমিয়ে আঘাত পাওঁ। আমি যিমানেই ভগৱানক চিন্তা কৰোঁ, যিমানেই ধূপ ধূনা জ্বলাওঁ, তথাপিও আমি দুখেই পাওঁ, আঘাতেই পাওঁ। আমাৰ ঘৰৰ মানুহেই আমাক আঘাত দিয়ে। ভগৱানক চিন্তা কৰি লাভ নাই নেকি? এনেকুৱা মনলৈ ভাৱ আহে। বন্ধুসকল, এইটো মোৰ প্ৰেক্টিকেল অভিজ্ঞতা, মোৰ নিজৰ অভিজ্ঞতা। মই নিজেই সেই বস্তুটোক উপলব্ধি কৰিছোঁ। মই সদায় ধূপ ধূনা জ্বলাওঁ, সদায় মই চাকি বন্তি জ্বলাওঁ, সদায় মেডিটেশ্যন কৰোঁ, সদায় ভগৱানক চিন্তা কৰোঁ, সদায় মই ভগৱানক আকৰ্ষিত কৰিব চেষ্টা কৰোঁ, ভগৱানৰ নিয়ম পালন কৰিবলৈ চেষ্টা কৰোঁ। কিন্তু মোৰ ঘৰতে এনেকুৱা কিছুমান সদস্য আছে যি নিগেটিভ প্ৰভাৱেৰে প্ৰভাৱিত হৈ আছে। আৰু সেইসকলে প্ৰত্যেক দিনাখনে এনেকুৱা কিছুমান কথা ক'ব, এনেকুৱা কিছুমান কাম কৰিব, যাৰ বাবে মোৰ খং উঠি যায়। আৰু তেতিয়া মোৰ মনলৈ পটককৈ ভাৱ আহি যায় যে ভগৱান নাই নেকি, মই এনেই প্ৰাৰ্থনা কৰি আছোঁ নেকি? আচলতে সেইটো নহয়। ভগৱানে কেতিয়াও নিজৰ ফালে ভগৱানে আকৰ্ষিত নকৰে, ভগৱানে নাটানে। আমি নিজে ভগৱানক বিচাৰিব লাগিব, আমি নিজেই ভগৱানৰ ওচৰ চাপিব লাগিব, আমি ভগৱানক আকৰ্ষিত কৰিব লাগিব, হয়নে? কিন্তু নিগেটিভ শক্তিয়ে সদায় নিগেটিভ শক্তিয়ে আকৰ্ষিত কৰে, নিগেটিভ শক্তিয়ে আমাক টানি নিয়ে, আকৰ্ষণ কৰে নিগেটিভ শক্তিয়ে। আৰু সেই নিগেটিভ শক্তিয়ে আমাৰ ওচৰ চুবুৰীয়া
বা আমাৰ ওচৰত আমাৰ কাষত যিসকল আছে যিসকল সদস্য আছে সেই সকলৰ আশ্ৰয় লৈ পেলাই আমাক টানিবৰ কাৰণে চেষ্টা কৰে আমাক ভগৱানৰ পৰা আঁতৰাবলৈ চেষ্টা কৰে তো আমি যদি সদায় পজিটিভ হৈ থাকিবলৈ হয় আমি যদি সদায় নিজকে মানে ভগৱানৰ চিন্তাত থাকিবলৈ হয় তেতিয়াহ'লে যেতিয়াই আমাৰ ঘৰত তেনেকুৱা এটা পৰিৱেশ দেখা পাওঁ আমাৰ ওচৰৰ যিখিনি কাষত আমাৰ কাষত যিখিনি সদস্য থাকে মোৰ পত্নীয়ে হওক ভাইয়ে হওক যোনেই নহওক ঠিক আছে মামা খুৰা যোনেই নহওক মোৰ ওচৰত যিখিনি আছে যাৰ যি নিগেটিভ শক্তিৰ দ্বাৰা প্ৰভাৱিত হৈ আছে সেই সকলে যেতিয়াই মানে আক্ৰমণকভাৱে কিবা ক'বৰ চেষ্টা কৰিব কিবা আমাক আঘাত দিয়াৰ চেষ্টা কৰিব কিবা বেয়াকৈ গালি গালাজ পাৰি থাকিব সেই সময়ত লাহেকৈ তাৰ পৰা আঁতৰি গুচি যাব লাগে আৰু যাই নিজান জেগাত কোনোবা নিজান জেগা এটাত বহি লৈ ভগৱানক চিন্তা কৰি থাকোঁ সেই তেতিয়া তেনেকৈ প্ৰত্যেক দিনাখনে যেতিয়া কৰি থাকিব নহয় অট'মেটিকলি আমাৰ নিগেটিভ শক্তি আঁতৰি যাব কাৰণ কি হয় বন্ধুসকল আমি সৰুৰ পৰা যদি ভগৱানক চিন্তা কৰি থাকিলোহেঁতেন সৰুৰ পৰা যদি একেটা কামকে কৰি থাকিলোহেঁতেন নহয় তেতিয়া যিমানেই আমাক বেলেগে কিবা কওক আমি নুশুনিলোহেঁতেন আমাৰ খং নুঠিলেহেঁতেন কিন্তু আমি এটা সময়লৈকে নিগেটিভৰ সংগতে থাকোঁ নিগেটিভ পৰিৱেশতে থাকোঁ হয়নে নিগেটিভ মানুহৰ লগতে আমি বাস কৰোঁ নিগেটিভ মানুহৰ লগতে আমি কথা চথা পাতোঁ নিগেটিভ কথা বতৰা শুনো নিগেটিভ ভিডিঅ' চাওঁ এইবিলাক চাই আমাৰ এটা সময় পাৰ হৈ যায় পাৰ হৈ যোৱাৰ পিছত আমাৰ মনলৈ ভাৱ আহে যে মই কিবা এটা বেয়া কাম কৰি আছোঁ নেকি কিবা এটা ভুল কৰি আছোঁ নেকি আৰু সেই তেতিয়া আমি লাহে লাহে ভগৱানক চিন্তা কৰিবলৈ আৰম্ভ কৰোঁ আৰু ভগৱানক যেতিয়া চিন্তা কৰি থাকোঁ নহয় তেতিয়া আমাৰতো ছাবকনচিয়াছ মাইণ্ড যোনটো ছাবকনচিয়াছ মাইণ্ড সেই তাত আমাৰ অলৰেডি নিগেটিভ সোমাই থাকে হয়নে তো সেই নিগেটিভখিনি লাহে লাহে আমি ভগৱানক যেতিয়া প্ৰাৰ্থনা কৰোঁ ভগৱানক চিন্তা কৰোঁ মেডিটেশ্যন কৰোঁ এইবিলাক কৰোঁতে লাহে লাহে নিগেটিভখিনি আঁতৰিব আৰম্ভ কৰে কিন্তু ওচৰ পাজৰে যিখিনি আমাৰ সদস্য আছে ঘৰৰ যিখিনি সদস্য আছে তেওঁলোকতো নিগেটিভ শক্তিৰ দ্বাৰা প্ৰভাৱিত হৈ আছে আৰু তেওঁলোকক আমি যিমানেই কওঁ যদি নিজেই নিবিচাৰে কোনোবাই যদি নিজেই নিবিচাৰে যে মই নিগেটিভ শক্তিৰ পৰা আঁতৰিব বিচাৰিছোঁ সেইটো নিজেই নিবিচাৰে তেতিয়াহ'লে যিমানেই নিজৰ নহওক মোৰ পত্নীয়ে হওক বা মোৰ ল'ৰাই হওক বা মোৰ ভাইয়ে হওক বা মোৰ মায়ে হওক মোৰ দেউতাই হওক যোনেই নহওক যদি তেওঁলোকে নিজেই নিবিচাৰে আমি যিমান চেষ্টা কৰিলেও তেওঁলোকৰ মনৰ পৰা নিগেটিভ চিন্তা আঁতৰাব নোৱাৰোঁ আৰু সেই নিগেটিভ চিন্তাই ঘৰত থকা সেইসকলৰ নিগেটিভ চিন্তাই আমাক অপকাৰ কৰে আমাক হানি কৰিবলৈ চেষ্টা কৰে আমাৰ মনত নিগেটিভ আনিবলৈ চেষ্টা কৰে হয়নে কাৰণ ঘৰত যদি নিগেটিভ শক্তিৰ প্ৰভাৱ আছে নহয় তেতিয়াহ'লে নিজক সতৰ্ক কৰিব লাগিব নিজক বচাবৰ কাৰণে চেষ্টা কৰিব লাগিব আৰু বাচিবৰ কাৰণে এটাই উপায় আছে যেতিয়াই তেনেকুৱা এটা পৰিস্থিতি দেখিছোঁ যে মোক কিবা আঘাত লগোৱা কথা কৈছে কিবা বেয়াকৈ কিবা ক'ব চেষ্টা কৰিছে বা কোনোবাই বেয়া কাম কৰি দেখুৱাইছে তেতিয়া সেইটো আওকাণ কৰি পেলাই আমি লাহেকৈ আঁতৰি গুচি যাব লাগিব আঁতৰি গৈ পেলাই ক'ৰবাত নিজান জেগাত বহি লৈ ভগৱানৰ চিন্তা কৰিলোঁ বা কিবা এটা ভিডিঅ' উলিয়াই পেলাই চালোঁ হয়নে যে মানে কোনোবা আধ্যাত্মিক কিবা এটা ভিডিঅ' উলিয়াই পেলাই চালোঁ চোৱাৰ পিছত কি হ'ব সেই বস্তুটো লাহে লাহে আমাৰ যোনটো খং উৎপন্ন হ'ব সেই খংটো লাহে লাহে নাইকিয়া হৈ যাব বন্ধুসকল আমাৰ বেয়া ভাৱ অহাৰ আগতে আমাৰ মনলৈ খং আহে খং উৎপন্ন হয় আৰু সেই খং মানে আমাক খং উঠাই দিয়ে আমাৰ ওচৰৰ যিখিনি সদস্য থাকে সেইসকলে আৰু যেতিয়াই খং উঠি যায় নহয় তেতিয়া মনলৈ বেয়া ভাৱ অহা আৰম্ভ হৈ যায় বেয়া চিন্তা অহা আৰম্ভ হৈ যায় বন্ধুসকল মই যেতিয়াৰ পৰা আধ্যাত্মিক আহিছোঁ বা মই জীৱৰ মূল্যটো বুজি পাইছোঁ জীৱ জন্তু যে আমি মাছ মাংস খাওঁ সেই মাছ মাংস যে এটা জীৱ হয় আৰু সেই জীৱটোক হত্যা কৰি পেলাই আমি তাক ভক্ষণ কৰোঁ মইতো আগতে বুজি পোৱা নাছিলোঁ হয়নে
তো মই যেতিয়া বুজি পালোঁ যে তেওঁলোকৰো ফিলিংছ আছে, অনুভৱ আছে, হয়নে? এটা জীৱৰো অনুভৱ আছে, এটা ফিলিংছ আছে। সেই কথাটো যেতিয়া অনুভৱ কৰিলোঁ, সেই তেতিয়াৰ পৰা মই মাছ মাংস খাবলৈ বাদ দিলোঁ। কিন্তু যেতিয়াই মই মানে ভগৱানক চিন্তা কৰি থাকোঁ, ভগৱানক হেৰি কৰি থাকোঁ নহয়, ঘৰত এনেকুৱা কিছুমান পৰিস্থিতি আহি পৰে, এনেকুৱা কিছুমান মানে সমস্যা আহি পৰে, তেতিয়া মনলৈ মোৰ বেয়া ভাৱ অহা আৰম্ভ হৈ যায়, বেয়া চিন্তা আহিবলৈ ধৰে যে চবেই মাছ মাংস খায়ে থাকে, মইনো কেলৈ নাখাম, এই খাই থকাবিলাকৰ ভাল হৈছে, মোৰনো কি ভাল হৈছে, হয়নে? যেতিয়া বন্ধুসকল আমাৰ কিবা এটা বেয়া আহে নহয়, বেয়া চিটুৱেশ্যন আহে, বেয়া পৰিস্থিতি আহে, বেয়া সমস্যা আহি যায়, সেই তেতিয়া আমাৰ মনলৈ এনেকুৱা ভাৱ আহে যে যিখিনিয়ে বেয়া কাম কৰি আছে, যিখিনিয়ে পাপ কৰি আছে, সেইখিনিৰে মানে দেখোন ভাল হৈছে। মই দেখোন ভগৱানক চিন্তা কৰিছোঁ, ভগৱানক প্ৰাৰ্থনা কৰিছোঁ, ভগৱানক ৰাতিপুৱা গধূলি মই ধূপ ধূনা জ্বলাই, চাকি বন্তি জ্বলাই থাকোঁ, কিন্তু মোৰহে বেয়া হৈছে, এনেকুৱা ভাৱ আহে, হয়নে? এই ভাৱটো কিয় আহে? আমাৰ সেই নিগেটিভ প্ৰভাৱে আমাক মানে আকৰ্ষিত কৰিব বিচাৰে, সেইটো কাৰণে সেই তেনেকুৱা ভাৱ আহে। তো বন্ধুসকল, তেনেকুৱা বহুতৰ ভাৱ আহে যে মই ভাল কাম কৰি আছোঁ, কিডাল হৈছে, মই সত্যতাত আছোঁ, কিডাল হৈছে, মই ভগৱানক চিন্তা কৰি আছোঁ, কিডাল হৈছে। তো একো হোৱা নাই যদি বেয়া চিন্তা কৰক, বেয়া ভাৱ কৰক। তো বেয়া ভাৱ কৰিব ক'লেও কৰিব নোৱাৰি, কাৰণ আমাৰ যোনটো আত্মাই নকয়, আমাৰ ভিতৰত আছে পৰমাত্মাৰ অংশ, হয়নে? পৰমাত্মাৰ অংশ আমাৰ ভিতৰত আছে, আমাৰ আত্মা, আৰু আত্মাই কেতিয়াও আমাক আজ্ঞা নিদিয়ে বেয়া কৰ্ম কৰ, হয়নে? বেয়া ফালে আমাক যাবৰ কাৰণে কেতিয়াও এলাউ নকৰে, আমাক বাধা দিয়ে, হয়নে? আৰু যেতিয়াই বাধা দিয়ে, আমি যেতিয়া ভগৱানক চিন্তা কৰি থাকোঁ নহয়, সেই আত্মাৰ অনুভৱটো আমি বুজি পাওঁ। কিন্তু যিসকলে নিগেটিভ প্ৰভাৱত প্ৰভাৱিত হৈ আছে বা তেওঁলোকে ভগৱানক চিন্তা নকৰে, ভগৱানক বিশ্বাস নকৰে, তেওঁলোকৰ মনলৈ সেইটো নাহে, কাৰণ তেওঁলোকৰ ভিতৰত যে আত্মা আছে, সেই আত্মা জাগ্ৰত নহয়, হয়নে? আত্মা জাগ্ৰত কেতিয়া হয়? যেতিয়া আমি ভগৱানক চিন্তা কৰিম, আমি ভাল কথা চিন্তা কৰিম, ভাল ভাৱনাত থাকিম, ভাল চিন্তাত থাকিম, সেই তেতিয়া আমাৰ আত্মা মানে সচেতন হ'ব, হয়নে? চেতনা জাগি আহিব, আত্মাৰ চেতনা জাগি আহিব, আৰু আত্মাৰ চেতনাই পৰমাত্মাৰ আত্মাৰ লগত সংযোগ হয়, হয়নে? আৰু সেই তেতিয়া আমাক বেয়া কৰ্মৰ পৰা আঁতৰাই ৰাখে। তো বন্ধুসকল, যেতিয়াই আমাৰ আশে পাশে কোনোবা নিগেটিভ শক্তি আছে, নিগেটিভ চিন্তাধাৰা আছে, কিবা নিগেটিভ কথা বতৰা পাতি আছে, কিবা নিগেটিভ কাম কৰি আছে, সেই তাৰ পৰা সদায় নিজক আঁতৰাই ৰাখিব লাগিব। আমি যদি সঁচাকৈ বিচাৰোঁ যে আমি ভগৱানক চিন্তা কৰিম, ভগৱানক প্ৰাৰ্থনা কৰিম, তেতিয়া আমি সেই তাৰ পৰা আঁতৰি থাকিব লাগিব। আৰু যদি আঁতৰি নাথাকোঁ, তেতিয়া আমাৰ কি হ'ব? কেতিয়াবা আমি দেৱতা হ'ম, কেতিয়াবা আমি অসুৰ হৈ যাম, হয়নে? সেইটো হয়নে নাই আপোনালোকে কমেণ্ট কৰি ক'ব। যে আমি সদায় ভাল ভাৱনাত থাকোঁ, মানুহক সহায় কৰাৰ মন যায়, মানুহক ভাল কৰিবলৈ মন যায়, হয়নে? মানুহৰ প্ৰতি ভাল চিন্তা কৰিবলৈ মন যায়, কিন্তু যেতিয়াই আমাৰ নিগেটিভ আহি যায়, হয়নে, কিবা আমাৰ খং উৎপন্ন হয়, কিবা ক্ষোভিত হৈ পৰোঁ আমি, তেতিয়া আনৰ প্ৰতি আমাৰ হিংসা উৎপন্ন হৈ যায়, আনৰ প্ৰতি বেয়া ভাৱ উৎপন্ন হৈ যায়। তো কেতিয়াবা আমি অসুৰ কেতিয়াবা আমি দেৱতা হৈ থাকোঁ, কেতিয়াবা আমি অসুৰ হৈ যাওঁ। সেইটো হয়নে নাই ক'ব, আৰু যদি হয় তেতিয়াহ'লে কমেণ্ট কৰিব। তো বন্ধুসকল, ইয়াৰ পৰা বচাৰ এটাই উপায় আছে, আমি নিগেটিভ শক্তিৰ পৰা যিমান পাৰোঁ আঁতৰত থাকিব লাগিব। আৰু যেতিয়াই ক'ৰবাত নিগেটিভ এনেকুৱা পৰিস্থিতি দেখোঁ, এনেকুৱা পৰিৱেশ দেখোঁ, তেতিয়াই আমি কিছুমান পজিটিভ বস্তু চোৱা আৰম্ভ কৰিব লাগিব, হয়নে? আধ্যাত্মিক ভিডিঅ', মটিভেশ্যন ভিডিঅ', এনেকুৱা বস্তু চাই আমি সেই বস্তুটোক মনৰ পৰা উলিয়াই পেলাব লাগিব। আমি অলৱেজ যিমান পাৰোঁ, যিমান নিগেটিভ শক্তিয়ে আমাক আক্ৰমণ কৰিব, আমি সিমান ভগৱানৰ ওচৰত চাপিবলৈ চেষ্টা কৰিব লাগিব। আমি সিমান ভাল ভাল বস্তু চাবলৈ চেষ্টা কৰিব লাগিব, আমি ভাল ভাবিব চেষ্টা কৰিব লাগিব। সেই তেতিয়া অট'মেটিকলি আমাৰ পৰা নিগেটিভ শক্তি আঁতৰত থাকিব, হয়নে? তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে ভিডিঅ'টো, যিমান পাৰে শ্বেয়াৰ কৰিব।
যাতে সকলোৱে মানে পায় ভিডিঅ'টো আৰু সকলোৱে মানে জানিব পাৰে আৰু জানি পালে সদায় ভগৱানৰ চিন্তাত থাকি ভাল ভাৱনা ভাল চিন্তাৰে আগুৱাই যাব পাৰে। তো মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে শ্বেয়াৰ কৰে আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মোৰ ফালৰ পৰা বহুত বহুত আন্তৰিক ধন্যবাদ, কাৰণ মই জানো এদিন হ'লেও মোৰ ভিডিঅ' চাব, ভাল পাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।